অফিচাৰ চাঞ্চল্যকৰ খবৰ দুবছৰৰ মূৰত ইতিমধ্যে পোহৰলৈ আহিছে অসমৰ ফাইজান আহমেদ কাণ্ডৰ সমগ্ৰ তথ্য আইআইটি খড়গপুৰৰ হোষ্টেলত অতি নৃশংসভাৱে অতি নিৰ্মমভাৱে হত্যা কৰা হৈছিল অসমৰ মেধাৱী ছাত্ৰ ফাইজান আহমেদক কোনে হত্যা কৰিছিল আইআইটি খড়গপুৰৰ হোষ্টেলত নিশা সেইদিনা কি হৈছিল এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত পোহৰলৈ আহিছে ফাইজান কাণ্ডৰ সমগ্ৰ তথ্য হোষ্টেলৰ কোঠাত অতি নৃশংসভাৱে হত্যা কৰা হৈছিল অসমৰ ফাইজান আহমেদক দুবছৰৰ পাছত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য আইআইটি খড়গপুৰ লাজপত ৰায় হোষ্টেলত উদ্ধাৰ হৈছিল তিনিচুকীয়াৰ ফাইজান আহমেদৰ মৃতদেহ 2022 চনৰ 24 অক্টোবৰত হোষ্টেলৰ কোঠাত মুমূৰ্ষ অৱস্থাত উদ্ধাৰ হৈছিল ফাইজানৰ দেহ আৰু দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত আহিছে বিস্ফোৰক তথ্য অসমৰ ফাইজানে আত্মহত্যা নহয় হত্যা কৰা হৈছিল ফাইজানক কলিকতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত ফৰেনসিক বিশেষজ্ঞই দাখিল কৰিছে প্ৰতিবেদন চুৰিৰে আঘাত কৰি গুলি কৰা হৈছিল ফাইজান আহমেদক আইআইটি হোষ্টেলত গুলি চলিছিল চুৰিৰে আঘাত কৰি গুলি চালনা কৰা হৈছিল ফাইজানক ডিঙিৰ বাওঁফালে পোৱা গৈছে গুলিৰ আঘাত অহা সপ্তাহত পুনৰ অনুষ্ঠিত হ'ব গোচৰটোৰ শুনানি আইআইটি খড়গপুৰৰ হোষ্টেলত হত্যা কৰা হৈছিল অসমৰ মেধাৱী ছাত্ৰ ফাইজান আহমেদক শুনানিৰ পূৰ্বে প্ৰতিবেদনত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে প্ৰতিবেদনৰ পাছতেই দেশৰ লগতে জোকাৰি গৈছে সমগ্ৰ ৰাজ্য অসমৰ তিনিচুকীয়াৰ মেধাৱী ছাত্ৰ ফাইজানক আইআইটি খড়গপুৰত হত্যা কৰা হৈছিল আইআইটি খড়গপুৰ হোষ্টেলত সুৰক্ষিত নহয় নেকি ছাত্ৰ তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে হোষ্টেলৰ কোঠাত নৃশংসভাৱে হত্যা কৰা হৈছিল অসমৰ ফাইজান আহমেদক আইআইটি খড়গপুৰ হোষ্টেলত অতি নৃশংসভাৱে অতি নিৰ্মমভাৱে হত্যা কৰা হৈছিল অসমৰ মেধাৱী ছাত্ৰ ফাইজান আহমেদক আৰু দুবছৰৰ পাছত সমগ্ৰ তথ্য পোহৰলৈ আহিছে আইআইটি খড়গপুৰৰ লাজপত ৰায় হোষ্টেলত উদ্ধাৰ কৰা হৈছিল তিনিচুকীয়াৰ মেধাৱী ছাত্ৰ ফাইজানৰ মৃতদেহ 2022 চনৰ 24 অক্টোবৰত হোষ্টেলৰ কোঠাত মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰা হৈছিল ফাইজানৰ দেহ আৰু এগৰাকী ফাইজান আহমেদ অতি মেধাৱী ফাইজান 2022 চনত ফাইজানক হত্যা কৰা হৈছিল প্ৰথমতে আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল হোষ্টেল কৰ্তৃপক্ষই আৰু অৱশেষত সমগ্ৰ তথ্য পোহৰলৈ আহিছে অসমৰ ফাইজান আহমেদক আইআইটি খড়গপুৰ হোষ্টেলত হত্যা কৰা হৈছিল অতি নিৰ্মমভাৱে অতি নৃশংসভাৱে হত্যা কৰা হৈছিল আইআইটি খড়গপুৰ লাজপত ৰায় হোষ্টেলত অতি নৃশংসভাৱে হত্যা কৰা হৈছিল অসমৰ মেধাৱী ছাত্ৰ ফাইজান আহমেদক আৰু এই ঘটনা পোহৰলৈ অহাৰ পাছতে এতিয়া সকলোৰে বুকু কপি গৈছে আইআইটি হোষ্টেলত কি চলে প্ৰকৃততে এগৰাকী ছাত্ৰক চুৰিৰে আঘাত কৰি গুলি কৰি হত্যা কৰা হৈছে আৰু এই সমগ্ৰ ঘটনা পোহৰলৈ আহিছে দুবছৰৰ পাছত উল্লেখ কৰিব বিচাৰিছো এটা চাঞ্চল্যকৰ খবৰ দুবছৰৰ পাছত সমগ্ৰ তথ্য পোহৰলৈ আহিছে আইআইটি খড়গপুৰৰ হোষ্টেলত অতি নিৰ্মমভাৱে অতি নৃশংসভাৱে হত্যা কৰা হৈছিল অসমৰ মেধাৱী ছাত্ৰ ফাইজান আহমেদক আৰু ফাইজান কাণ্ড পোহৰলৈ অহাৰ পাছতে এতিয়া সমগ্ৰ দেশতে এক প্ৰকাৰ তোলপাৰ লাগিছে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত এই তথ্য পোহৰলৈ আহিছে দুবছৰ পূৰ্বে চুৰিৰে আঘাত কৰি বাওঁফালে গুলি কৰি দিয়া হৈছিল ফাইজানক আইআইটি খড়গপুৰৰ লাজপত ৰায় হোষ্টেলত উদ্ধাৰ কৰা হৈছিল তিনিচুকীয়াৰ ফাইজান আহমেদৰ মৃতদেহ অতি মেধাৱী ছাত্ৰ ফাইজান অতি মেধাৱী ছাত্ৰ আছিল ফাইজান আৰু ফাইজানক হোষ্টেলতেই অতি নৃশংসভাৱে অতি নিৰ্মমভাৱে হত্যা কৰা হৈছিল আৰু ফৰেনসিকৰ প্ৰতিবেদনত এই সমগ্ৰ তথ্য পোহৰলৈ আহিছে যে ফাইজানে আত্মহত্যা নহয় ফাইজানক হত্যা কৰা হৈছিল
চুৰিৰে আঘাত কৰি বাওঁ মগজুৰ বাওঁফালে গুলি কৰি দিয়া হৈছিল ফাইজানক। আৰু এই ঘটনা এতিয়া পোহৰলৈ অহাৰ পাছতে দেশৰ সমগ্ৰ দেশতেই এক প্ৰকাৰ ব্যাপক তোলপাৰ লগা পৰিলক্ষিত হৈছে। ফাইজান আহমেদক অতি নিৰ্মমভাৱে অতি নৃশংসভাৱে আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান IIT খড়গপুৰত হত্যা কৰা হৈছে। হোষ্টেলৰ কোঠাত নৃশংসভাৱে হত্যা কৰা হৈছিল অসমৰ মেধাৱী ছাত্ৰ ফাইজান আহমেদক। পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ IIT খড়গপুৰৰ লাজপত ৰায় হোষ্টেলত অতি নিৰ্মমভাৱে অতি নৃশংসভাৱে হত্যা কৰা হৈছিল তিনিচুকীয়াৰ মেধাৱী ছাত্ৰ ফাইজান আহমেদক। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছতে এতিয়া দেশত সমগ্ৰ দেশতেই তোলপাৰ লাগিছে। ফাইজান আহমেদক প্ৰথমতে যিহেতু আত্মহত্যা কৰা বুলি প্ৰকাশ পাইছিল ফাইজান আহমেদে, আৰু অৱশেষত সত্যতে পোহৰলৈ আহিছে। ফাইজানক হত্যা কৰা হৈছিল চুৰিৰে আঘাত কৰি মগজুৰ বাওঁফালে গুলি কৰি দিয়া হৈছিল। 2022 চনৰ 24 অক্টোবৰত হোষ্টেলৰ কোঠাত মুমূৰ্ষ অৱস্থাত উদ্ধাৰ হৈছিল ফাইজানৰ মৃতদেহ। দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত এই বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। ফাইজানে আত্মহত্যা নহয়, ফাইজানক হত্যা কৰা হৈছিল চুৰিৰে আঘাত কৰি মগজুৰ বাওঁ দিশে মগজুৰ বাওঁফালে গুলি কৰি দিয়া হৈছিল অসমৰ মেধাৱী ছাত্ৰগৰাকীক। আৰু এইগৰাকী ফাইজান আহমেদৰ ফটোগ্ৰাফ এই মুহূৰ্তত দেখুৱাইছোঁ। অতি মেধাৱী ছাত্ৰ আছিল ফাইজান। উচ্চ শিক্ষাৰ বাবে IIT খড়গপুৰত অধ্যয়ন কৰি আছিল, আৰু অধ্যয়ন কৰি থকা অৱস্থাতেই হত্যা কৰা হৈছে ফাইজান আহমেদক। ফাইজান আহমেদক কোনে হত্যা কৰিছে সেয়া এতিয়াও পোহৰলৈ অহা নাই। আৰক্ষীৰ তদন্তত হয়তো সমগ্ৰ তথ্য পোহৰলৈ আহিব, কিন্তু এগৰাকী ছাত্ৰক কিয় হোষ্টেলৰ ভিতৰতে গুলিয়াই হত্যা কৰিলে তাক লৈ এতিয়া দেশৰ শিক্ষা ক্ষেত্ৰতে এক প্ৰকাৰ তোলপাৰ লাগিছে। কিমান নৃশংসভাৱে কিমান নিৰ্মমভাৱে হত্যা কৰা হ'ল অসমৰ এগৰাকী মেধাৱী ছাত্ৰ ফাইজানক এবাৰ আপুনি অনুভৱ কৰক। হোষ্টেলৰ কোঠাতেই চুৰিৰে আঘাত কৰি গুলি কৰি দিয়া হৈছিল ফাইজানক। আৰু দীৰ্ঘদিন ধৰি সমগ্ৰ ঘটনা পোহৰলৈ অহা নাছিল। 2 বছৰৰ পাছত ফৰেনচিক প্ৰতিবেদনত এই সমগ্ৰ তথ্য পোহৰলৈ আহিছে। কাষৰ পৰা গুলি মাৰি হত্যা কৰা হৈছে। আমি যিদিনাখন পষ্টমৰ্টম হয় সেইদিনাখন ছেকেণ্ড পষ্টমৰ্টমত হস্পিটেলত আমি থাকোঁতেই তাক ডিঙিৰ ওচৰৰ কাষত কাণৰ তলত আমি হোল্ড এটা পাইছিলোঁ। ডক্টৰে গুপ্তা ছাৰে তেতিয়া তেওঁলোকে যিসকলে জাজ কৰি আছিলে পষ্টমৰ্টমত তেওঁলোকে কৈছিল যে কিবা চোকা অস্ত্ৰৰে কিবা আঘাত কৰিছে চাগে, সেইকাৰণে ফুটাটো হৈছে। কিন্তু এতিয়া তেওঁলোকে পুলিচৰ পৰাও কিছু ফটো সংগ্ৰহ কৰাৰ পিছত এতিয়া উলিয়াইছে যে ইয়াত গুলি কৰা হৈছে। গুলি কৰি তেওঁ অতি কাষৰ পৰা গুলি কৰি হত্যা কৰা হৈছে। এইটো পৰিকল্পিতভাৱে হত্যা কৰিছে, খুব নিৰ্মমভাৱে হত্যা কৰিছে। ইয়াত IIT খড়গপুৰ জড়িত হৈ আছে। IIT খড়গপুৰ জড়িত হৈ থকাৰ কাৰণে তেওঁলোকে ইমান অৰ্থুপাৰ্থভাৱে তেওঁলোকে যুঁজিছে মোৰ লগত। ইমানকেইজন উকিল থিয় কৰিছে, তেওঁলোকে ইয়াক আত্মহত্যাৰ ৰূপ দি পেলাই গোটেই কেছটো লুকুৱাবলৈ বিচাৰিছে। ইয়াত তেওঁলোকৰ কিবা এটা ডাঙৰ ৰহস্য ইয়াত আছে, যিটো কথা এতিয়া মোক উলিয়াই পৰাব লাগে। মই সকলো হেমন্ত বিশ্ব শৰ্মা ছাৰৰ ওচৰতো অনুৰোধ কৰিছোঁ, তেওঁ যেন ইয়াত অকণমান হস্তক্ষেপ কৰে। মোক দুৰ্ভগীয়া মাতৃ এগৰাকীক অকণমান সহায় কৰি মোৰ পুত্ৰক হত্যা কোনে কৰিলে হত্যাৰাক যেন ধৰিব পাৰোঁ, সেইখিনি সহায় কৰি তেওঁ দিয়ে। সেইখিনি তেওঁৰ ওপৰতো মই অনুৰোধ কৰিছোঁ। মোৰ পুত্ৰ খুব ভাল ল'ৰা আছিলে, সি বেয়া ল'ৰা নাছিলে। তাক এনেকুৱা নিৰ্মমভাৱে কিয় হত্যা কৰিলে, কি এনেকুৱা দুখ কৰিছিলে সেইখিনি মোক লাগে এতিয়া।
হয় ৰিপৰ্টত গুলি মাৰিছে বুলি অতি কাষৰ পৰা গুলি মাৰিছে এফালৰ পৰা মাৰিছে এফালে ওলাই যোৱা ফল আছে আৰু চুৰিৰে তাক ডেগাৰেটো এইবিলাকত মাৰিছে যে আপোনাৰ এইবিলাক হাড়বিলাক কটাটো কাষৰ পৰা গুলি মাৰি হত্যা কৰা হৈছে আমি যিদিনাখন পোষ্টমৰ্টম হয় সেইদিনাখন ছেকেণ্ড পোষ্টমৰ্টমত হস্পিটেলত আমি থাকোঁতেই তাক ডিঙিৰ ওচৰ কাষত কাণৰ তলত আমি হল্ড এটা পাইছিলোঁ ডক্টৰে গুপ্তা ছাৰে তেতিয়া তেওঁলোকে যিসকলে জাজ কৰি আছিলে পোষ্টমৰ্টমৰ তেওঁলোকে কৈছিলে কিবা চোকা অস্ত্ৰৰে কিবা আঘাত কৰিছে চাগে সেইকাৰণে ফুটাটো হৈছে কিন্তু এতিয়া তেওঁলোকে পুলিচৰ পৰাও কিছু ফটো সংগ্ৰহ কৰাৰ পিছত তেতিয়া উলিয়াইছে যে ইয়াত গুলি কৰা হৈছে গুলি কৰি তেওঁ অতি কাষৰ পৰা গুলি কৰি হত্যা কৰা হৈছে এইটো পৰিকল্পিতভাৱে হত্যা কৰিছে খুব নিৰ্মমভাৱে হত্যা কৰিছে ইয়াত IIT খড়গপুৰ জড়িত হৈ আছে IIT খড়গপুৰ জড়িত হৈ থকাৰ কাৰণে তেওঁলোকে ইমান অৰ্থুপাৰ্থভাৱে তেওঁলোকে যুঁজিছে মোৰ লগত ইমান কেইজন উকিল থিয় কৰিছে তেওঁলোকে ইয়াক আত্মহত্যাৰ ৰূপ দি পেলাই গোটেই কেছটো লুকুৱাবলৈ বিচাৰিছে ইয়াত তেওঁলোকৰ কিবা এটা ডাঙৰ ৰহস্য ইয়াত আছে যিটো কথা এইটো মোক উলিয়াই পৰাব লাগে মই সকলো হেমন্ত বিশ্ব শৰ্মা ছাৰৰ ওচৰতো অনুৰোধ কৰিছোঁ তেওঁ যে ইয়াত অকণমান হস্তক্ষেপ কৰে মোক দুৰ্ভগীয়া মাতৃ এগৰাকীক অকণমান সহায় কৰি মোৰ পুত্ৰক হত্যা কোনে কৰিলে হত্যাৰাক যেন ধৰিব পাৰোঁ সেইখিনি সহায় কৰি তেওঁ দিয়ে সেইখিনি তেওঁৰ ওপৰতো মই অনুৰোধ কৰিছোঁ মোৰ পুত্ৰ খুব ভাল ল'ৰা আছিলে সি বেয়া ল'ৰা নাছিলে তাক এনেকুৱা নিৰ্মমভাৱে কিয় হত্যা কৰিলে কি এনেকুৱা দুখ কৰিছিলে সেইখিনি মোক লাগে এতিয়া হয় ৰিপৰ্টত গুলি মাৰিছে বুলি অতি কাষৰ পৰা গুলি মাৰিছে এফালৰ পৰা মাৰিছে এফালে ওলাই যোৱা ফল আছে আৰু চুৰিৰে তাক ডেগাৰেটো এইবিলাকত মাৰিছে যে আপোনাৰ